हेलो फ्रेंड्स, आज मैं बनाम तीता केरेलार एटा रेसिपि ढाबा स्टाइल रेसिपि। एया मैं केरेला लैसु माने सरू जातर केरेला एटु। एतिया मैं एनेकुवाके केरेलाखिनि काटि लम, गुटिबिलाक उलियाइ दिम बारु। एनेकुवा धৰণৰ काटि लব। या দেখিছেনে এনেকুৱাকে এই গোটেইখিনি মই কাটি লম এনেকুৱাকে। এই কেৰেলাখিনি এনে ধৰণৰ মই কাটি ললো, ভালদৰে ধুই লৈছো। এই কেৰেলাখিনি মই হালধি আৰু নিমখেৰে সানি লৈছো ভালদৰে। এতিয়া মই ফ্ৰাই পেন এখনত ৰিফাইন তেল দিছো। অলপ তেল বেছি কৰি দিব, তেহে তাৰ মানে ক্ৰিস্পি হ'ব অলপমান। এয়া মই দি দিছো। মিঠাতেলো দিব পাৰে আপোনালোকে, ৰিফাইন তেলত অলপমান ক্ৰিস্পি হয়। ইয়াতে মই পিঁয়াজ দিয়া নাই। এয়া দেখিছেনে কেঁচা জলকীয়া আৰু এয়া কেঁচা নহৰু অলপ মই সৰু সৰু টুকুৰা কৰি কাটি দিছোঁ। ঢাকনি মাৰিব নালাগে, মানে মাজে মাজে এনেকৈ লৰাই থাকিব লাগিব যাতে জ্বলি নাযায়। এই ৰেচিপিটো বহুত টেষ্টি হয়, এই চব্জিখন বহুত টেষ্টি হয়। আপোনালোকে দিয়ে ভাত খাব পাৰিব, ইমান ধুনীয়া লাগে খাই, ইমান সোৱাদ লাগে। এয়া দেখিছেনে ৰঙা হৈ আহিছে। তিতা কেৰেলা চব্জিখন হৈ আছে। এনেকুৱাকৈ অলপ আৰু ৰঙা কৰিব। এয়া হৈ গ'ল আমাৰ তিতা কেৰেলাৰ চব্জি। এনেকুৱা ধৰণে বনাই খাওক আপোনালোকে, বহুত টেষ্টি লাগে। যদি আপোনালোকৰ এই ৰেচিপিটো ভাল লাগে অলপো, তেতিয়াহ'লে এটা লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।